আমি নিচামুক্ত ভাৰত অভিযানৰ অন্তৰ্গত অহা 29 তাৰিখে এক বিশেষ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। ৰাতিপুৱা 6 বজাত আমি 21 কিলোমিটাৰ হাফ মাৰাথন ৰান ফৰ হেপিনেছ বুলি এক মাৰাথন প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু এই প্ৰতিযোগিতা আমাৰ আসাম এথলেটিক এছ'চিয়েশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু ইয়াত বিভিন্ন অৰ্গেনাইজেশ্যনে সহযোগ কৰিছে। আমাৰ SM গ্ৰুপৰ পৰা আৰম্ভ কৰি স্মাইল এছিয়া, SSB তেখেতসকলে সহযোগ কৰিছে। আমাৰ অসম পুলিচ এই গোটেই মাৰাথনটোৰ লগত জড়িত হৈ আছে আৰু ইতিমধ্যে আমাৰ 100তকৈ অধিক প্ৰতিযোগীয়ে আমাক অনলাইন যোগে যোগদান কৰিছে আৰু এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি আমি পুৰস্কাৰো 10টা পুৰস্কাৰ আমি ৰাখিছোঁ আৰু এই 10টা পুৰস্কাৰৰ প্ৰায় মূল্য 1 লাখ টকাৰ ভিতৰত। আৰু এই মাৰাথন ৰান ফৰ হেপিনেছৰ মুখ্য উদ্দেশ্য হ'ল যে আমাৰ আজিৰ সমাজত যি ড্ৰাগছৰ বা বিভিন্ন নিচা জাতীয় দ্ৰব্যৰ পৰা আমাৰ সমাজত যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই প্ৰত্যাহ্বানক এক বিশেষভাৱে তাক দূৰ কৰাৰ কাৰণে এক সজাগতামূলক এয়া আমাৰ মাৰাথন প্ৰতিযোগিতা। ই 21 কিলোমিটাৰ হ'ব আৰু যিটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড সেই ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডতে এই গোটেই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিম। আৰু ইয়াৰ লগতে আমাৰ যিখিনি আমাৰ স্কুল আছে বা আমাৰ যিবিলাক অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাককো আমি আহ্বান জনাইছোঁ এই মাৰাথন প্ৰতিযোগিতাত সকলোকে অংশগ্ৰহণ কৰি আমাৰ যি ড্ৰাগছ মুক্ত তামোলপুৰ জিলা বা নিচামুক্ত তামোলপুৰ জিলা কাৰণে আমি সকলোৱে এখোজ যাতে আমি আগবাঢ়ি আহোঁ, এইকাৰণে আমাৰ এই আয়োজন। ৰান ফৰ হেপিনেছ 21 কিলোমিটাৰৰ এক মাৰাথন, সজাগতামূলক মাৰাথন, য'ত আমি নিচামুক্ত ভাৰত তথা ড্ৰাগছ ফ্ৰী তামোলপুৰৰ উদ্দেশ্যৰে এই মাৰাথন আমি কৰিছোঁ আৰু ই সমগ্ৰ অসমৰ প্ৰায় প্ৰতিযোগিতাই ইয়াতে জইন কৰিছে আৰু ষ্টেট লেভেল কম্পিটিশ্যন। ইয়াত আমাৰ মহিলা পুৰুষ সকলোৱে জইন কৰিব পাৰিব আৰু প্ৰত্যেকৰে কাৰণে 2টা শিতানতে আমি পুৰস্কাৰৰ ব্যৱস্থাও কৰিছোঁ।